লকআপত থাকিও নাটক শেষ হোৱা নাই সুমিৰ তদন্তত সহযোগিতা নকৰি নাটক অব্যাহত আদালততো বমি কৰাৰ অভিনয় সুমি বৰাৰ অম্লান সুমি তাৰ্কিকৰ ভাষ্যত বৃহৎ তফাত ট্ৰেডিঙৰ নামত শ শ লোকক প্ৰবঞ্চনা কৰা সুমি এগৰাকী ভাল অভিনেত্ৰীও তেজত থকা প্ৰতিভাই ম্লান কৰিব পৰা নাই লকআপ আদালততো প্ৰথমে আদালতত বমি কৰাৰ ভাও তাৰ পিছত লকআপত একো নজনাৰ ভাও মই একো নাজানো যি জানে বিশালেহে জানে সকলো দুখ পাতি লোৱা ভায়েক বিশাল ফুকনৰ মূৰত জাপি দি নিজকে ধোঁৱা তুলসীৰ পাত সজোৱাৰ চেষ্টা অব্যাহত সুমি নামৰ এইগৰাকী অভিনেত্ৰীৰ প্ৰবঞ্চনাৰে গোটোৱা টকাত উটি ভাঙি ফুৰা সুমি বৰা আৰু তাৰ্কিক বৰাই প্ৰথমে চেষ্টা কৰিছিল নিশাই থানাত আত্মসমৰ্পণ কৰাৰ আহিছিল থানালৈ পিছ নিশা থানাত ৰৈ আছিল প্ৰায় 50 জন সাংবাদিক পৰিস্থিতি দেখি উভতি গৈছিল কেইবাখনো হোটেলত ৰুম বিচাৰিছিল পিছে সুমিক দেখি কোনেও কোঠা নিদিলে অৱশেষত এজন কলিতা উপাধিৰ লোকে বুক কৰিলে জিমখানা ক্লাবত দুটাকৈ কোঠা কোঠাও আকৌ সাধাৰণ হলে নচলিব দাবী সুমিৰ চুট লাগিব থাকিব লাগিব বাথটাব দাবী মতেই 21 আৰু 24 নম্বৰৰ এই দুটা কোঠাত দিয়া হ'ল সুমি বাহিনীৰ বাবে কেই বজাত সুমি বাহিনী পাইছিল হি জিমখানাত পুলিচ আহিলে মই অধিকাৰী মই 12টা বজাতে উঠিছিলো ন টাইমটো কেইটা বুলি গম পালা ৰাতিপুৱা আমাৰটো এইটো টাইমটো সোনকালে মানে ৰাতিপুৱা সময় মই 12টা বজাতে গম পালো কি বুলি গম পালা মই ইয়াত ব্ৰেকফাষ্ট কৰিব আহিছিলো ন তেতিয়া মানে কি কৰিছিলে আহিছিলো আৰু পুলিচৰ মানুহ এটা আহিছিলে থাকিলে ভাত খালে নাই চাহ খালে কি খালে গম পালে দুয়োটা কোঠাৰ নামত ভাড়া হয় জিএছটি বাদ দি 6000 টকা পিছে এতিয়াও ভাড়াৰ টকা কেইটা নিদিলে জিমখানা ক্লাবত ওপৰৰ পৰা অহা অৰ্ডাৰ অনুযায়ী এছটিএফে সুমিক তাৰ পৰা লৈ আহিল অতি আশ্চৰ্যকৰ কথা যে সুমি বাহিনী তাত আশ্ৰয় লৈছিল যদিও জিমখানা ক্লাবত নাই কোনো এণ্ট্ৰি কিয় নাই কোনো তথ্য উত্তৰ নাই কাৰোৰে হাতত ভাড়া লৈছা নাই কাৰ নামত ল'বা যদি এণ্ট্ৰি নাই বিল এখনতো দিছা চাগে তোমালোকে দিব লাগিব ইয়াত থাকিলে খাইছেও হয় নে নহয় খোৱা বিল ৰাতিপুৱা সোনকালে আহিছিলোঁ হোৱা নাই মানে আপোনাৰ বনোৱা নাই ইফালে তদন্তকালত ওলাইছে বহু তথ্য ওলাইছে বহু বাঘা চিকিৎসকৰ নাম প্ৰায় 43 জন চিকিৎসকৰ তালিকা প্ৰস্তুত কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে এএমচিএইচ আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসকসকলক জেৰা চলাইছে আৰক্ষীয়ে ইফালে সুমিৰ ডেষ্টিনেশ্যন ৱেডিং সম্পৰ্কত আৰক্ষীৰ হাতত ভয়ংকৰ তথ্য ধন সৰবৰাহত সুমি বিশালে ব্যৱহাৰ কৰিছিল হাৱালা চক্ৰ 3 কোটি নহয় 5 কোটি টকা দিছিল ডেষ্টিনেশ্যন ৱেডিঙৰ নামত তাৰে 3 কোটি কাৰ্ড পে কৰিছিল বাকি 2 কোটি টকা হাৱালাৰ জৰিয়তে দিয়া হৈছিল অম্লান বৰাৰ ভাষ্য শুনি হতবাক আৰক্ষী কোনো সিম ব্যৱহাৰ কৰা নাছিল পলাই থকাৰ সময়ত ধাবা অথবা ৰিজৰ্টৰ ৱাইফাই লৈ বাৰ্তালাপ কৰিছিল তেওঁলোকে কিনি লৈছিল নতুন মোবাইল এজন আৰক্ষী বিষয়া যোগাযোগত আছিল পলাই থকাৰ সময়ত কেনেদৰে পলাব লাগে বুদ্ধি দিছিল আৰক্ষী বিষয়াজনে ডিব্ৰুগড় আৰক্ষীক সকলো তথ্য দিছে অম্লানে কিন্তু এইবোৰ কথা অস্বীকাৰ চতুৰ সুমিৰ কিন্তু সুমিৰ প্ৰতিটো অস্বীকাৰৰ বিপৰীতে আৰক্ষীয়ে দেখুৱাই দিছে মজুত থকা তথ্য প্ৰমাণ সকলো সম্পত্তিৰ মূল্যায়নৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে প্ৰশ্ন হয় ট্ৰেডিঙৰ নামত জাল পতা সুমিৰ জব্দ হ'ব নেকি সকলো সম্পত্তি পুনৰ অতীতলৈ ঘূৰি যাব লাগিব নেকি সুমি বাহিনী তাকে লৈ এতিয়া সকলোৰে চৰ্বিত চৰ্বন